ইয়াই মই নকৈছোনে নব জোৰোণৰ বস্তুখিনি মই নিজেই চাইছোঁ নহয় বৰ ৰকমৰ বস্তু দিছে কিন্তু দেই তো ময়ো দেখিছোঁ নহয় তেন্তে ইহঁতে বাৰু এইটো কাম কি কৰিলে হয়নে দৰাঘৰীয়া মান ধৰা কাপোৰ সাজনো অকণ চাই চিতি দিব নোৱাৰিলেনে হেই এইজনী আপুনি মান ধৰা কাপোৰত লাগিছে শুনিছোঁ দৰাৰ মাকক দিয়া মাইকী সাৰযোৰ হেনো আচল পাত নহয়েই কি কলি মই কতেই মৰোঁ ইমান টুকুনা হ'লে বিয়াই পাতিব নালাগে পাই লাজ সন্মান চব খালে আৰু দেই এয়া গোবিন্দপুৰৰ বাতৰি প্ৰচাৰৰ কেন্দ্ৰ হেমেনৰ দোকানৰ বিয়নীৰ মেল গাঁৱৰে কণমাই আৰু চাৰুলতাই ইয়াত ভাগ লৈছে কথাৰ এনে পাক উঠিছে দুয়োগৰাকীয়ে কি নিবলৈ দোকানলৈ বুলি আহিছিলে পাহৰিলেই কথাৰ উৰটো কোৱাই নাই নহয় গোবিন্দপুৰৰ ধৰণী বোলা মানুহ এজনৰ জীয়েকৰ বিয়া হ'ল কেইদিনমানৰ আগত তাৰে জোৰোণত দিয়া বস্তু আৰু মান ধৰা কাপোৰক লৈ তুমুল বিতৰ্ক কথাৰ মাজতে কণমাই হেমেনক সুধিলে পিছে হেৰি নহয় হেমেন তইনো কেনেকৈ গম পালি মান ধৰা কাপোৰৰ কথা হেমেন আছিল দোকানৰ ভিতৰত কিবা কাম কৰি এওঁলোক দুগৰাকী আকৌ বাহিৰত ডেকা চাংখনৰ ওচৰতেই থিয় হৈ হেমেনে দুই এবাৰ ক'লে বোলে নব বহি লওক আমাৰ নবহঁত নবহে বোলে দেৰি হ'ব কিন্তু স্কুলৰ প্ৰাৰ্থনা হওঁতে দোকানলৈ অহা নবহঁত এতিয়া স্কুলত পানী খোৱা ছুটিও দিলেগৈ মাজে মাজে এজনীয়ে যাওঁ নেকি বুলি কয় সিজনীয়ে আকৌ লগে লগে কয় ৰ'বহে আমি কিবা সদায় এনেকৈ কথা পাতোঁ নেকি সেইটো হয় সদায় কথা নাপাতে সপ্তাহটোত প্ৰায় 5-6 দিনমানহে পাতে কণমাইৰ প্ৰশ্নটোত হেমেন দোকানী ভিতৰৰ পৰা ওলাই আহিল মুখৰ পৰা তামোলৰ পিকখিনি বিশেষ কাইদাত পেলাই হেমেনে ক'লে খুবাখুবিৰ দিনা দৰা ঘৰৰ মানুহ আহিছিল নহয় তাৰেই দুজনমানে তামোল চালি খাবলৈ সোমাল মোৰ দোকানত মাজতে সৰুলতাই সোধে আই বিয়ালৈ অহা দৰাঘৰীয়াই তোৰ দোকানৰ পৰাহে তামোল কিনি খাব লগা হ'লনে লগে লগে হাততালি এটা মাৰি উৎসাহিত হৈ হেমেনে ক'লে তাকেইতো মই আচৰিত সুধি দিলোঁ বোলো নতুন মিতিৰে বিয়া ঘৰত নেখাই ইয়ালৈ আহিলচোন কণমাই ওচৰ চাপি আহিল তাৰপিছত কি হ'ল হয়নে উৎসাহ দেখি দুগুণ উৎসাহেৰে হেমেনে ক'লে তেতিয়াহে ক'লে বোলে যিহে আলস উধৰ কৰিছে নাতিছে আৰু বুইছে তাৰপৰাও কথাই ওলাল মান ধৰা কাপোৰৰ কথা ক'লে বোলে বুইছে দৰাৰ পেহীয়েকক যিযোৰ কাপোৰ দিছে তেনেকুৱা কাপোৰেৰে আমি পকাও নুমুচোঁ কথা শুনিয়ে কণমাই কৈ উঠিল ইচ ইফালে আকৌ ধৰণীৰ ঘৈণীয়েকৰ ফুটনি কি চাবি কথাতেই কয় বোলে ফুটনিতেই ফুট চাই মুতি দিলে উটি যায় লগে লগে ৰস ভৰা হাঁহি হেমেনৰ এইবোৰ কথাত খুব ৰস দোকানৰ বিক্ৰী লাগিলে কমাই হওক কিন্তু দিনটোত গাঁৱৰ বোৱাৰী দুজনীমানৰ লগত কাৰোবাৰ বদনাম অকণ গাবলৈ নাপালে হেমেনৰ পিছদিনা পেট খামুচ মাৰি ধৰে ঘপককৈ হাঁহি বন্ধ হৈ গ'ল একেকোবই কাৰণ দোকানত ৰাধা ওলালহি এই মুখেশ্বৰীৰ ওচৰত এনেকৈ লোকৰ বদনাম গোৱা মানে হ'ল আৰু ৰাধাই গহীন মাতেৰে হেমেনক ক'লে কাপোৰ ধোৱা চাবোন এটা দিয়কচোন চাৰুলতাই হাঁহি মাতেৰে মাত দিলে ৰাধা দোকানৰ পৰা বস্তু নিবলৈ আহিলি হয় খুৰী মই দোকানৰ পৰা বস্তু নিবলৈ আহোঁ কথাৰ মহলা মাৰিবলৈ একো সময় নাই যে ৰাধাৰ উত্তৰে যেন চাট এটাহে মাৰি দিলে তথাপি একো নকৈ কণমায়ে ক'লে আমিও এইমাত্ৰ আহিছোঁহে এইবাৰ ঠাট্টাৰ হাঁহি এটা মাৰি ৰাধাই ক'লে তাকেই ডাঙৰ খুৰা ছোৱালীজনীক স্কুলত থ'বলৈ যাওঁতেই দেখি গৈছোঁ আপোনালোকক এতিয়া পানী খোৱা ছুটি হ'ল আৰু অলপ ৰৈ দিয়ক একেবাৰে ছুটিয়েই হৈ যাব এইবাৰ দুইজনীয়ে তলমূৰ কৰিলে ৰাধা গপগপাই গুচি গ'ল ছোৱালী মানুহৰ ইমান মুখ বেয়া কিন্তু নহয়নে নব হেমেনে ক'লে লগে লগে আকৌ আৰম্ভ হ'ল আলোচনা কিন্তু থিয় হৈয়ে দেই নবহঁত নবহে দেৰি হ'ব কাম নাইকিয়া মখা অকল লোকৰ ঘৰৰ কথা নিজেনো কি ফালি আছে এফালৰ পৰা কোবাব লাগে এইজাকক মুখেৰে ভোৰ ভৰাই কিবা কিবি কৈ পদূলিৰ পৰা সোমাই অহা ৰাধাক পিৰালিতে সাদৰীয়ে সুধিলে কি হ'ল ৰাধা কাক গালি পাৰি আহিছানো আজু আইতাক আৰু ককাকৰ পাছত এইগৰাকী মানুহেই ৰাধাক বৰ বেছি মৰম কৰে গিৰিয়েকৰ ভয়ত মাজে মাজে আঁতৰি থাকে যদিও ৰাধাৰ প্ৰতি থকা টানটোৰ বাবে তেওঁ বেছি সময় আঁতৰি থাকিব নোৱাৰে
ৰাধায়ো তেওঁৰ আগত একো খং ৰাগ নেদেখুৱাই শান্ত মাতেৰে তাই ক'লে, এই হেমেন দোকানী খুৰী গাঁৱৰ বোৱাৰী দুজনীমানক লৈ ক'ৰ কি যে বদনাম, গাঁৱত কাৰ ঘৰত কি হৈছে সিহে গম পায়, আৰ কথা তাৰ আগত লগোৱাত 1 নম্বৰ। সাদৰীয়ে আচলেৰে মুখ ঢাকি হাঁহিলে। ভতিজাকৰ অন্যায় সহিব নোৱাৰা এই গুণটো তাই জানে। ক'ৰবাত সাদৰীয়ে ৰাধাৰ মাজত হেৰাই যোৱা নিজক জানো নেদেখে? দেউতাকৰ আলাসৰ লাৰু, কাৰো ওচৰত তলমূৰ নকৰা স্বাভিমানী ছোৱালীজনীয়ে কেতিয়া যে নিজস্বতা হেৰুৱাই আদৰ্শ বোৱাৰী হ'ব লগা হ'ল সেয়া যে তাই নিজেই গম নাপালে। সাদৰীয়ে কিবা কোৱাৰ আগতেই কুন্তলা আহি ওলালহিল সেইখিনি। আহিয়ে ৰাধাক পিঠিত মৃদু ঢকা এটা মাৰি ক'লে, এনেকৈ বাৰু কথা কয়নে? ডাঙৰক সন্মান কৰিব নাজানা হৈ গৈ আছ তই দিনে দিনে। ৰাধাই ওলোটাই ক'লে, কিয় মা, ডাঙৰ হ'ল বুলিয়ে চবকে কিয় সন্মান কৰিম? সন্মান বস্তুটো ইমান সস্তীয়া নেকি কিবা? আয়ে কয় নহয়, যি যোগ্য তাকহে সন্মান দিব লাগে। কুন্তলা একো নোকোৱাকৈ মনে মনে থাকিল। শাহু আইতাক ভানুমতীৰ ঠাচতেই গঢ় লৈছে ৰাধা। এই কম বয়সতে তাই যিমান পৰিপক্ক হৈ উঠিছে, লাহে লাহে যে তাই এক আন ৰূপ ল'ব সেয়া যেন অনুমান কৰিব পাৰিছে কুন্তলাই। কিন্তু তাৰ পাছত দেউতাকৰ দেৰি যদি একেটাই ঘটনা হয়, তেজেৰে তুমৰলি হৈ থকা দেহ এটা আকৌ সহ্য কৰিব পাৰিবনে কুন্তলাই? ৰাধাইদেউ, তোমাক কানাই বিচাৰি আছিল। হঠাৎ তেজাৰ মাতত কুন্তলা ভাৱনাত জ্বলি পৰিল। ৰাধাও সেইখিনিৰ পৰা আঁতৰি গ'ল। দিনটোৰ প্ৰতিটো সময়ত ৰাধা পুখুৰীয়ে এক নতুন ৰূপ লয়। এই দুপৰীয়াৰ সময়ত কোনোবা নিজান দ্বীপ যেন লাগে ৰাধা পুখুৰীক। কেউপিনে একো নুশুনা নিজান, মাজে মাজে বতাহৰ সুৰসুৰীয়া শব্দ এটাই কোবাই যায়। মাজতে দুই এটা গৰুৰ হেম্বেলনি ভাহি আহে। যিমান ৰ'দ হ'লেও প্ৰকাণ্ড ৰাধাচূড়াজোপাৰ বাবে এই ঠাইডোখৰ সদায় ছাঁ হৈ থাকে, লগতে শীতল। ৰাধা পুখুৰীয়ে এনেকৈ বতাহৰ সৈতে দুপৰীয়াৰ গল্প লিখে। অৱশ্যে এতিয়া দুপৰীয়া ঠিক নহয়, পশ্চিমত বেলিটো কমলা হ'বলৈ আৰম্ভ কৰিছে। ৰাধা পুখুৰীৰ পানীখিনিও একেই বৰণ লৈছে। তাতেই অকলশৰে হাতত কিবা এটা লৈ বহি আছে কানাই। এনেতে পিছফালৰ পৰা কোনোবাই আহি কানাইৰ চকুত ধৰিলেহি। মুখত হাঁহি এটা বিৰিঙিল তাৰ। সি জানে তাক এনেকৈ মৰম কৰা গোবিন্দপুৰত অকল এগৰাকীয়ে আছে। হাতখন আঁতৰাই দি সি ক'লে, বিচাৰিলেও নাপাওঁ মহাৰাণীক। ৰাধা কাষত বহি ক'লে, ৰ ঐ, সাদৰী খুৰীক চাবোন লগা হ'ল। খুৰীয়ে আকৌ বেলেগক ক'ব নোৱাৰে নহয়, সেইকাৰণে ময়ে গ'লোঁ। তই যে যিকোনো কামত দৌৰা দৌৰি কৰি ফুৰ, ভাগৰ চাগৰ নালাগে ন? এতিয়াই দৌৰা দৌৰি নকৰি আৰু কেতিয়া কৰিম ক? মানে মোক আয়ে কয়, জীৱনটো ঈশ্বৰে আমাক এবাৰেই দিয়ে। জীৱনৰ এই দিনবোৰ এবাৰেই আহে। এই যে আজি তোৰ লগত বহি আছোঁ, এইটো এবাৰেই। কাইলৈ কি হয় কোনে জানে? সেয়ে মই ভাবোঁ আমি যি ভাল লাগে কৰি যাব লাগে, কাকো বেয়া নকৰাকৈ। আইৰ কথাবোৰ ভাল লাগে ন? বহুত। কিমান যে কথা সোমাই আছে আইৰ মনত এই বয়সত, কিমান যে দেখিলে। অলপ সময় দুয়ো একো নমতাকৈ থাকিল। হঠাৎ কানাই সুধিলে, তোৰ দেউতালৈ মনত পৰেনে ৰাধা? ৰাধাই এইবাৰ তাৰ চকুলৈ চালে। তাৰ পাছত পুখুৰীৰ পানীখিনিলৈ চাই থাকিল। মনত ভাহি আহিল এটা কালিকা লগা দিন। কেনেকৈ পাহৰিব ৰাধাই সেই দিনটোৰ কথা? 4ৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষা আছিল সেইদিনা। দেউতাকে নিজেই থ'বলৈ গৈছিল তাইক স্কুলত। কপালত চুমা এটা খাই, ভালকৈ পৰীক্ষা দিবি দেই আই মানুহ বুলি কৈ স্কুলৰ বাহিৰত ৰৈছিল তেখেত। ৰাধা গৈ স্কুলৰ ভিতৰ নাপালেই। হঠাৎ এটা প্ৰচণ্ড শব্দ, বন্দুকৰ গুলীৰ। সকলোৰে মাজত দৌৰা দৌৰি লাগিল। ৰাধাই উভতি চাইছিল। আকাশখন যেন ভাগি চুৰমাৰ হৈছিল। গুলীৰ আঘাতত ৰাস্তাৰ মাজতেই ৰঙা হৈ পৰি গৈছিল ৰাধাৰ দেউতাক। দেউতাও বুলি এটা চিঞৰ মাৰি আহিব লওঁতেই অজ্ঞান হৈ পৰিছিল তাই। তেনেকৈ নোহোৱা হৈছিল তাইৰ দেউতাক, নিৰ্ভীক সাংবাদিক ভাগৱত চৌধুৰী। নোহোৱা হৈছিল ৰাধাক আইমানু বুলি মতা মানুহজন। ৰাধা, কানাইৰ মাতত চক খাই উঠিল ৰাধাই। হা, কিবা কৈছিলি? কানাই জানে দেউতাকৰ কথা ওলালেই এইদৰেই ভাবুক হৈ পৰে ৰাধা।
কথাটো সলাবলৈকে সি তাইৰ আগত ঠুঙা এটা দাঙি ধৰিলে। এয়া চা। ৰাধাৰ মুখখন উজ্জ্বল হৈ পৰিল। বগৰী, ইমান গাল ক'ত পালি ঐ ল'ৰা? আনিলোঁ আৰু, ল, তই ভাল পাওঁ নহয়, আচাৰ বনাবও পাৰিবি। হাতত বগৰী এটা লৈ মুখত ভৰাবলৈ লৈ ৰৈ যোৱা ৰাধাক দেখি কানাই সুধিলে, কি হ'ল, ৰৈ গ'লি যে? সৰস্বতী পূজা পাৰ হৈ যোৱা নাই যে, তাতে কি হ'ল? সৰস্বতী পূজাৰ আগত বগৰী খালে হেনো গাধ হয়, পঢ়া নোৱাৰে। মেট্ৰিকৰ আগত এইবোৰ কৰোঁ জানো? এইবাৰ কানাই হাঁহিত ফাটি পৰিল। হাঁহি হাঁহিয়ে ক'লে সি, তই পঢ়া শুনাৰ কথাও চিন্তা কৰ নেকি? গাধ হ'ব বোলে। এতিয়া এনে চোকা হৈ আছে তাই। লগে লগে চেলাউৰি থোপ খাই আহিল তাইৰ। নেখাওঁ তোৰ বগৰী। কোনজনী চোকা ঘৈণীয়েৰক খুৱাবলৈ মন আছে, খোৱা গৈ যা। কথাটো কৈ তাই নৰলেই, কোবাকুবিকৈ ঘৰৰ ফালে খোজ ল'লে। পিছে পিছে কানাই বগৰীখিনি লৈ দৌৰিলে। ঐ ৰচোন, এইজনীয়ে ধেমালিও নুবুজে নে কি? ঐ ৰাধা, ৰ অ'। দৌৰি যোৱা ৰাধা হঠাৎ ৰৈ গ'ল। সন্মুখত কোনোবা আছে। কানাই ওচৰ চাপি দেখে সেইজনী তগৰ। কান্দি কান্দি অৱস্থা নাই, চকু উখহি গৈছে, চুলিও জপৰা। তাইৰ অৱস্থা দেখি ৰাধাই কিবা সুধিবলৈও পাহৰি থাকিল। কানাই সুধিলে, কি হ'ল তগৰ? তগৰে একো নকৈ ৰাধাক সাবটি ধৰিলে। উচুপি উচুপি কপা মাতেৰে তাই মাত্ৰ ক'লে, মোক বিয়া দিবলৈ ওলাইছে অ' ৰাধা। কিতাপখন পঢ়ি পঢ়ি হাঁহি উঠিছিল ৰাধাৰ, কিন্তু শেষৰখিনিয়ে আকৌ বুকুখন কিবা এটা কৰি গ'ল। ৰাধা আৰু কানাইৰ নিষ্পাপ ধেমালিখিনিয়ে তাইক অভিমন্যুলৈ মনত পেলাই দিলে। এনেকুৱাই আছিল সিহঁতো। কিতাপখন জপোৱাৰ লগে লগে তাই আকৌ বাস্তৱলৈ ঘূৰি আহিল। উঠি আহি পাকঘৰত সোমালহি। দুপৰীয়া ভাত যোগাৰ কৰিলে। অলপ পাছত শাহুৱেকো উঠি আহিল। দুপৰীয়া অন্তৰাও আহি একেলগে ভাত খালেহি। তাই চেক বুজি সন্ধ্যাক সুধিলে, অল অ'কেনে? সন্ধ্যায়ো হাঁহি মাৰি থলে। সকলো ঠিকে আছিল তেতিয়ালৈকে, কিন্তু দুৰু দুৰুকৈ সন্ধ্যাৰ বুকুখন কঁপি আছিল কিবা এটা ভয়ত। সেই ভয় সঁচা কৰিলে শাহুৱেকে সন্ধ্যা অনুৰণ অহাৰ পাছত চাহ খাই শাহুৱেক। সন্ধ্যা আৰু অনুৰণ চোফাতেই বহি আছিল। তাতেই শাহুৱেকে কথাটো উলিয়ালে। তহঁতে কথাটো কি ভাবিলি? সন্ধ্যাই একো মতা নাই। অনুৰণে টিভিৰ ৰিম'টটোত কিবা এটা টিপি সুধিলে, কোনটো কথা মা? তোৰ বিয়াৰ কথা। মূৰটো আচন্দাই কৰি গ'ল সন্ধ্যাৰ। যেন বিজুলী পৰিছে গাত। আকাশখন যেন গুজৰি গুমৰি আহিছে। এইমাত্ৰ যেন ধাৰাসাৰে বৰষুণ বুৰাই পেলাব সকলো। চাৰিওফালৰ বস্তুবোৰ যেন ঘূৰিব ধৰিছে। চকুকেইটাই ধোৱা ধোৱা দেখিছে। চোফাখনৰ গাদীত খামুচি ধৰি ৰ'ল সন্ধ্যাই যেন তেন। তাৰ বিপৰীতে লাহে লাহে কঠোৰ হৈ আহিল অনুৰণৰ মুখখন।